নমস্কাৰ। এয়া আপোনালোকে দেখিছে এইটো T100 ৱাটৰ আহুজা বক্স আৰু এইটো আমি কেবিনেটত ফিটিং কৰিম। আপোনালোকে চাব ফিটিং কৰাৰ পিছত। এইটো দেখিছে আপোনাৰ মনিটৰ কেবিনেট। ইয়াত আমি এতিয়া T100ৰ স্পীকাৰটো ইনষ্টল কৰিম। লগত 450 SF লাগি আছে ইয়াত নেটৱৰ্ক বৰ্ডৰ সৈতে। এতিয়া আপোনালোকে দেখা পালে ছাইডত আমি এইটো স্পীকাৰটা কষ্ট নাপাবলৈ লগাই ল'লোঁ। এতিয়া স্পীকাৰটো ইনষ্টল কৰিম। 500 300 আপোনালোকে দেখিছে 600 RMS পাৱাৰ। আপোনালোকে দেখা পাইছে এতিয়া আমি ৱায়াৰ কানেক্ট কৰি ল'লোঁ। এতিয়া আমি এইটো স্ক্ৰু মাৰি ফিক্স কৰি দিম। এতিয়া দেখা পাইছে আপোনালোকে ইয়াত আমি স্ক্ৰু ফিটিং কৰি আছোঁ। এতিয়া দেখা পাইছে এইটোত সম্পূৰ্ণ স্ক্ৰু ফিটিং হৈছে। এতিয়া আমাৰ জালিখন লগাম। এতিয়া দেখা পাইছে আপোনালোকে সম্পূৰ্ণ আমাৰ এইটো এতিয়া মনিটৰ ফিটিং হৈ গ'ল। ইয়াৰ চাউণ্ড ভিডিঅ' আমি পাছত আপোনালোকক